মোৰ মাৰ ওপৰত কেছ লাগি আছে। হয়তো আপোনালোকে সকলোৱে গম পায় যেন মোৰ মাৰ ওপৰত কেছ লাগি আছে আৰু সেই কেইদিনত আমি পুলিচৰ থানালৈ কেইবাবাৰো অহা যোৱা কৰিব লগা হৈছে। আপোনালোকে গমেই পায়, আপোনালোকৰ আগত ভিডিঅ'সমূহ দিয়ে আছোঁ আৰু আপোনালোকক আমি পৰিয়াল বুলি ভাবোঁ আৰু পৰিয়াল বুলি ভবাৰ কাৰণে সকলো কথা আপোনালোকৰ আগত জনাই থাকোঁ। তো এতিয়া কথাটো এনেকুৱা হ'ল, যোনটো পইচা দিম বুলি কৈছিল আৰু সেই পইচাটো মায়ে মহিলাসকলক দিবৰ কাৰণে নিজৰ মাধ্যমৰ যোগেদি ভিডিঅ' প্ৰস্তুত কৰিছিল, মাতিছিল যেন পইচাটো দিম বুলি কৈছিল, কিয় আজিলৈকে দিয়া নাই, ইমান দিন হৈ গ'ল, পইচাটো দিব লাগে আকৌ, কিয় দিয়া নাই, কিয় চতুৱাই আছে। তেনেকুৱা ধৰণে কিছুমান কথা কৈ নিজৰ শৈলীৰে নিজৰ শৈলীৰে প্ৰতিবাদ কৰিছিল। গান গাই হ'লেও বা দুটামান কথা কৈ হ'লেও প্ৰতিবাদ কৰিছিল যেন পইচাটো ঘূৰাই দিয়ক। তো সেই পইচাটো দিয়ক, ভৰাই দিয়ক বুলি কৈ ভিডিঅ' প্ৰস্তুত কৰি থকাৰ কাৰণেই হিতে বিপৰীত হ'ল। মাৰ ওপৰত অলৰেডি কেছ দি থৈ দিয়া আছে। তো আমি ভাবিছিলোঁ দেই, কেছখন নোলাবগৈ নেকি, এইটো এনেই কিবা ভুৱা কৰিছে নেকি, যিহেতুকে আমি পুলিচৰ থানাত দুবাৰ তিনিবাৰ গ'লোঁ। পুলিচৰ থানাত দুবাৰ তিনিবাৰ যোৱাৰ পাছতো একো গুৰুত্ব নাই দিয়া ন পুলিচ থানাত। আৰু আমি পুলিচ বুলি ক'লে আৰু ভয় লাগি থাকে ন। আমি পুলিচৰ থানাত গৈ পোৱা নাই, পুলিচৰ থানাত ভৰি দি পোৱা নাই, ভয়টো লাগিব দিয়কচোন, হয়নে নহয়। তো এতিয়া কথা হ'ল, যোৱাকালি বোলে লাল টুপি ৰঙা পুলিচে মাক বোলে কিবা এখন কাগজ দিলেহি। মায়ে কথাখিনি ক'ব এতিয়া, মাক বোলে কিবা ৰঙা পুলিচে কাগজ দিলেহি। মা, খেলটো কি হৈছিলে কালি? কালি তো ঘৰত নাই, তাৰপৰা আহিলে নহয় তেনেকুৱা লাল টুপি পিন্ধা এজন। কিমান পাছবেলা নে কেতিয়া আহিছিলে? কোন নাম? মোৰ আগবেলা ঘৰতে আছিলে দেখোন। পাছবেলা তই নাই হৈছিলে, সেইফালে গৈছিলি নহয়, ক'ৰ কাৰ ঘৰলৈ গৈছিল গম পাইছোঁ। তাৰপিছতে মোক ক'লে বোলে, বাইদেউ আপোনাৰ নামটো আমুক তামুক কৈ পেলাই তাৰপিছত কৈছে বোলে আপোনাৰ নামত বোলে এইখন বোলে কাগজ আহিছে বোলে, আপুনি বোলে হেৰি কৰিব বোলে, চহী এটাও দিয়ক বোলে, এনেকৈ কৈ থৈ গ'ল। তাৰপিছত মই ভাবিলোঁ মনটোতে বোলো, আমাকচোন কৈছিলে বোলো এজনে বোলো হেৰি এইবোৰ আপোনালোকে চিন্তা নকৰিব বোলে, পাতলা হ'ব বোলে, আপুনি ইমান চিন্তা ভাৱনা কৰি নাথাকিব, এনেকৈ কৈছিলে। আকৌ এতিয়া চহী দিবলৈ দিলে, তাৰপিছত আকৌ এতিয়া কেছটো ওলাইছে, মাতিছে যেনিবা। তাৰপৰা এজনে কৈছে যেনিবা, আগৰজনে নেলাগে কৈছে, এইজনে কয় যে মাতিছেই নহয়, এই ইয়াতে আলোচনা এটা কৰিম বোলে, আপুনি যাবচোন বুলি কৈছে। মোৰতো ভাবিছোঁ ৰাইজৰ কাৰণে মাতোঁতে এনেকুৱাখিনি হ'লে মনটো বৰ দুখ লাগে। মই যিহেতু এতিয়া বিহু আহি আছে, মনটো অকণমান ভাল লাগিছিলে, পাতলা হ'ল আৰু একো নোলাবগৈ নেকি, আকৌ যদি ওলাই যায় মোৰ মনটো বৰ দুখ লাগিব নহয়। এতিয়া বিহু বুলি এতিয়া মনটো আনন্দ লাগিছে, চিৰা পিঠা কেনেকৈ জলপান চলপান তেনেকৈ কৰিবলৈ মনেই নাযাবচোন। এতিয়া মই ৰাইজৰ হকে মাতি মই বাইদেউহঁতৰ কাৰণে পইচাটোৰ কাৰণে মাতিছিলোঁ। পইচাটোৰ কাৰণে মাতোঁতে মোৰ এনেকুৱা হ'লে কেনেকুৱা হ'ব বাৰু। মই এতিয়া যদি নিদিওঁ বুলি কোৱাহেঁতেন, মই নেমাতিলোহেঁতেন, দিম বুলি কোৱাৰ কাৰণে ইমান দিন হ'ল, এবছৰ দুবছৰ আঢ়ৈ বছৰ হোৱাৰ কাৰণে মই এনেই গানেৰে দুটামান কথা কৈ জনাই নজনাই মই ছ'চিয়েল মাধ্যমৰ যোগেদি মই কিবা এটা প্ৰতিবাদ কৰাৰ কাৰণে মই ৰাইজৰ কাৰণে মই ইমানখিনি অৱস্থা হৈছে। মই বৰ দুখ পাইছোঁ। মই এতিয়া বিহু আহিছে, আকৌ যাব লাগিব। মোৰ এতিয়া যিহেতু কাম ক্ষতি কৰি, এতিয়া মোৰ এতিয়া খেতি আছে, পথাৰত বাম খেতি, আৰু এতিয়া জা জলপান কৰিব লাগে, এইখিনিতো আছেই। আকৌ গ'লে মোৰ সেইফালেও কাম দেন পৰিব, এইফালেও চিন্তা ধৰিছে। মই কি কৰিম মই ভাবিয়ে পোৱা নাই। মই ৰাইজৰ হকে মাতি মোৰ এনেকুৱা হ'লে মোৰ মনটো বৰ দুখ লাগে। মোৰ আজি ৰাতিপুৱাই মোৰ বৰ দুখ লাগিছে, ল'ৰাটোক ক'ব পৰা নাই, কৈছোঁ আৰু মই আজি কথাষাৰো মই জনাই দিছোঁ, এনেকুৱা তেনেকুৱা বোলো যাব লাগে বোলো। আমি আৰু গৈ পিনি তাতে লগ কৰি কথা বতৰা পাতি চাম। নহয়, এতিয়া এনেকুৱা ধৰণৰ কথা দেই, যেতিয়া আমাৰ মাৰ ওপৰত কেছখন দিছিল দেই, মাৰ ওপৰত কেছখন দিওঁতে আমি থানাত 10 নম্বৰত থানাত গৈ আহিছোঁ। পুলিচে আমাক মাতি থৈ গ'ল যেন আপোনালোকে যাবচোন বোলে থানালৈ বোলে। তাৰপিছত আমি সুধিলোঁ, ইয়াতে কওকচোন কি কথা এনেকৈ ক'লে। তাৰপিছত নক'লে। তাৰপিছত পুলিচৰ থানালৈ গ'লোঁ। তাৰপিছত পুলিচৰ থানাত কৈছে যেন এনেকুৱা কথা বোলে, আপোনালোকৰ কেছ গৈ বোলে কোৰ্ট পালেগৈ বোলে। আৰু এতিয়া কোৰ্ট পালেগৈ এতিয়া এমাহ হৈ গৈছে, এমাহ হৈ নোযোৱাতে কিবা চমন নে কি কাগজখন আহিছে, হয় নাই? চমন নাই, চমন নে কি কাগজখন আহিছে। এতিয়া কোৰ্টত যাব লাগিব, এতিয়া কোৰ্টত দৌৰি থাক। এতিয়া মনটো বেয়া লাগিছে। মায়ে কৈছে বোলে ৰাইজৰ কাৰণে মাতিলে যদি এনেকুৱা হয়, আচলতে হয়ো, ভালৰ কাৰণে যদি কিবা এটা কৰা যায় নহয়, হিতে বিপৰীত হয়। সঁচা এটা কৈছোঁ, হয় নে নকচোন তই? আকৌ মই বাইদেউহঁতৰ কাৰণে মাতিছিলোঁ, আৰু কেইজনমান বাইদেউহঁতে আহিও মোৰ ঘৰত কয়হি, আপুনি বোলে অলপ হেৰি কৰিবচোন বোলে, টানি দুষাৰমান ক'বচোন বোলে আপুনি। মইনো কিনো কথা দুষাৰ কওঁ, মই দুটামান গান গাই মই এনেই প্ৰতিবাদ কৰোঁ। মই পইচাটো দিব লাগে বাইদেউহঁতক, বাইদেউহঁতে ইমান আশাৰে বাট চাই ৰৈছে। আৰু বাইদেউহঁতে আশা দিওঁতে যদি নিৰশা কৰে কেনেকুৱা হ'ব। আজি কালিলৈকে ইমান দিন হ'ল, দিম ক'লে দিব লাগে, নহ'লে নাই।
এইটো আমাৰ গাত দুখ নাই এই মুখখনে কি বালটো কৰিবলৈ কৈছিলে হয় নহয় এই মুখখনে কি বালটো কৰিবলৈ দিছিলে পইচা দিম বুলি হে আজি বছেক পাৰ হৈ গ'ল হে এই সেই আকৈ মাকৈ এই মানুহজনীক জেলত ভৰাই থ'বলৈ আৰু কাম নাপালে হে এই আকৈ মাকৈ মানুহজনী জেলত ভৰাই কাম নাপালে এই মুখখনে কি বালটো কৰিবলৈ কৈছিলে এই মুখখনে হে মুখখন লেকাম নাই নেকি এই মুখখনে হে নিজে কওঁতে কবি তাৰমানে তহঁতে হেভি মানুহ হ'লে মানে তাৰমানে তহঁতে যি মন যায় তাকে কবি তাৰমানে আমি তাৰপিছত আকৌ প্ৰতিবাদ যেতিয়া কৈ দিম নহয় আমাক জেলত ভৰাই থবি তাৰমানে হয়ো দেখি আছোঁ যোনসকলে মানে প্ৰতিবাদ কৰে নহয় ধৰি বান্ধি জেলত ভৰাই থৈ দিয়ে সঁচা কথা কৈছোঁ হয় নহয় আপোনালোকে কওক হে মানে সিহঁতি ওপৰ মহলা মানে মুখখনে যি মন যায় তাকে ক'ব আৰু তাৰপিছত আমি যদি এইটো কৈছিলে নহয় আমুক সময়ত দিয়ক এতিয়া আমি যদি তেনেকৈ কওঁ নহয় হৈ গ'লা এতিয়া তেনেকুৱা হৈছে মা ভাগৰ এনেকুৱা হৈছে আকৌ মই এতিয়া ক'লোঁ নহয় সেইখিনি কথা সেইখিনি কোৱাৰ কাৰণে মই আজি এনেকুৱা মোৰ দুখ লাগিছে মোৰ বেয়া লাগিছে দেই আজি মই এতিয়া ৰাতিপুৱাই মই এতিয়া ল'ৰাটোক কৈছোঁ মই কালিৰ পৰা মই ভাত খোৱা নাই মই কান্দি আছোঁ মই বেয়া লাগিছে মই এতিয়া আকৌ যাব লাগিব এতিয়া মই এখন কথা এতিয়া উকিল ধৰিব লাগিব উকিল ধৰি আৰু পইচা কেইটকামান খৰচ হ'ব এতিয়া পইচাটো নাই মাটিকে বন্ধক দি দিব লাগিব গম পালি নাই লাগিব তোক মাটিকে বন্ধক দি দিব লাগিব 10,000 20,000 ক'লেও দিব লাগিব তেতিয়াহে আকৌ কেছটো আমাক চেটেল কৰি দিব পাৰিব অকণমান ভাল হেৰিকে চেটেল বুলি ক'ব নোৱাৰি কেছটো মাধ্যমে গৈ থাকোঁতে কি হয় মানে তেতিয়াহে গম পাম সি ভালকে হেৰি কৰিব কথাবোৰ যেনিবা খাটি খাই ল'ব যেনিবা নহ'লে আকৌ অকণমান হেৰি কৰিব নহয় আকৌ ভালকে পইচা পাতি নিদিলে মানে আওৱাই ক'ৰবাত ধাৰ ল'ব পাৰিম নেকি পইচাটো চাব লাগিব আকৌ সুধি মাটি দি দিওঁ নেকি কি কৰিম এতিয়া খেলটো গম পাইছেনে মাটিৰ 2 বিঘামান বন্ধক দি থৈ দিয়া আছিলে দেই মানে প্ৰব্লেম এটা হৈছিলে মানে আমি দুখীয়া মানুহ জানে নহয় মাটি 2 বিঘামান বন্ধক দি থৈ দিয়া আছিলে আৰু সেই 2 বিঘা খুলিছিলোঁহে এতিয়া সেই 2 বিঘা আকৌ এই বন্ধকতে যাবগৈ আৰু হয় নাই কি কৰিম মই এতিয়া ঘৰখনৰ মানুহজনীয়ে তেনেকৈ যদি থাকিবলৈ হ'লে মানে মই হেৰি কৰিবই লাগিব পইচা পাতি দি হ'লেও উকিল ধৰি জামিন চামিন ল'বই লাগিব তাত থাকিব নোৱাৰো নহয় মই কেনেকৈ থাকিম মই তাত থাকিলে মই মৃত্যুৰ মুখতে পৰিম কাৰণ কেলৈ মই বেমাৰ হৈ থাকে প্ৰেছাৰ হৈ থাকে সোমতে প্ৰেছাৰ হ'লে আপোনালোকে হাঁহিব দেই আৰু প্ৰেছাৰ হ'লে মায়ে চুলাই এপেক মাৰি থাকিব লাগে দেই সঁচা কথা কৈছোঁ এইটো হাঁহিব পাৰে কিন্তু চুলাই এপেক খালেহে প্ৰেছাৰ দুৰ্বল হয় ভাল হয় কৈ দে মোৰ কেতিয়াবা মাথাটো ইমান ঘূৰাই মই একদম কৈছোঁ নহয় যেতিয়া মোক ঘূৰাব নহয় আপোনালোকে দেখিছে মোক কেতিয়াবা চুলাই তোলাই খুৱাব নিচাকৈ মই ভিডিঅ' বনাইছোঁ তেতিয়া অকণমান খাবলৈ মোৰতো খুব খাব এইবোৰ কেতিয়াবা গোটেইখন সিও টান ধৰে প্ৰেছাৰ কৈছে হাই প্ৰেছাৰ বুলি কৈছে সেইটো কাৰণে মই এপেক খাওঁ আৰু মই প্ৰায় দিনে এইখিনি এটা কথা কৈছোঁ কিন্তু আপোনালোকক খাবলৈ আকৌ অনুপ্ৰেৰণা যোৱা নাই আকৌ দেই কিন্তু মায়ে খাই কাৰণে কৈছোঁ আপোনালোকে নাখাব আকৌ দেই এইটো বেয়া বস্তু নাখাব কিন্তু মায়ে যেনিবা এপেক খালে প্ৰেছাৰটো ভাল হৈছে কিন্তু আপোনালোকে নাখাব আকৌ দেই এইটো একদম आप लोगों ने ये मत खाओ इसे दारू जो ये साराफ है ना उसको मत खाओ ये स्वास्थ्य के लिए हानिकारक है डिस्क्लेमर हम अभी दे दिया है डिस्क्लेमर आप लोगों ने मत खाओ ये हानिकारक है स्वास्थ्य के लिए ये गलत है मत खाओ लेकिन हमारा माए ना उसको माँটো অকণমান মানে ধৰি লওক বেমাৰ চেমাৰ আছে না বেমাৰৰ কাৰণে খায় ঔষধ হিচাপে কিন্তু আপোনালোকে নাখাব দেই হয় নহয় কৈ দে আপোনালোকক কৈছোঁ নাখাব দেই মই এতিয়া বেমাৰটোৰ কাৰণে খাবলৈ নাখালে আপোনালোকৰ মোৰ হেৰি হয় নহয় বেমাৰটো বেছি হৈ যাব নহয় মই এইকণে মোৰ ঔষধ বুলি খাই থাকোঁ আপোনালোকে নাখাব দেই মই চুলাই অকণমান খাওঁ যেনিবা সঁচা কথা কৈছোঁ আপোনালোকে নাখাব দেই মই আপোনালোকক কৈছোঁ আৰু এতিয়া এনেকুৱা আছে 2025 চনটো সোমাইছে নতুন বছৰটো ষ্টাৰ্ট হৈছিলেহে কিন্তু আমাৰ তাৰমানে বছৰটো বেয়া তাৰমানে চপাই আৰু এতিয়া আমি কোৰ্টলৈ যাব লাগিব কোৰ্টলৈ যোৱা ভিডিঅ'সমূহ আপোনালোকে প্ৰেৰণ কৰিম কিন্তু এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আপোনালোকক কথাখিনি জনাইছোঁ যেন আমাৰ কোৰ্টৰ পৰা কাগজ আহিছে চমন আহিছে আপোনালোকক কথাখিনি জনাই দিছোঁ কোৰ্টলৈ যোৱা কি হয় কিন্তু আপোনালোকে A to Z ভিডিঅ' দি থাকিম কিন্তু বেয়া লাগিছে এতিয়া মানুহে আকৌ হাঁহিব এতিয়া হয় নহয় কচোন তই মনটো মোৰ দুখ লাগিছে এতিয়া আগতে হাঁহিছিলে প্ৰথমতে কেছ লাগিলে বৰ ভাল পাইছোঁ আপোনালোকে গম পাই আছেনে মানুহৰ ঘৰত যদি কিবা এটা কাজিয়া হওক বা কেছ লাগক বা কাৰোবাৰ মাইকীজনী কিবা এটা হওক বৰ ভাল পায় আলোচনা গম পাওঁ নে এনেকুৱা তেনেকুৱা বৰ ভাল পায় এতিয়া আকৌ হাঁহিব আমাক হয় নহয় এইটো টেনশ্যন নল'বি তই টেনশ্যন লোৱা নাই হ'লেও আকৌ বিহুটো আহিছে লোকে বিহু বুলি ফূৰ্তি ফাটা কৰি খাব মোক আকৌ সেইকণ ফূৰ্তি টেনশ্যন নল'বি এতিয়া ক'লো টেনশ্যন নল'বি মই আছোঁ নহয় টেনশ্যন নল'বি তই দুখ কৰি নিদিবি তই মানে মাতাচিক মানে মই এনেকৈ সাহসী থাকোঁ তই টেনশ্যন লচোন তই টেনশ্যন নল'বি ভয় নকওঁ বুলি কওঁ ভালছে ক নাই মই ৰাইজৰ কাৰণে মান মাতি মই কৈছিলোঁগৈ যদি যি হ'বলগীয়া মই হ'ম আৰু মই মাত মাতি মই যদি কিবা এটা হ'বলগীয়া হ'ম আৰু ভয় নকৰোঁ মই ইমানখিনি মানুহৰ কাৰণে যদি কিবা জেল চেল খাবলগীয়া হ'লেও খাম আৰু এইবোৰ ভগৱানৰ ওচৰত মই
হেৰি কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে টকা পইচা দি মোক সহায় কৰিব নেলাগে নেলাগে টকা পইচা দি সহায় কৰিবলৈ আপোনালোকে সাহস দিয়ক কমেণ্ট এটা কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক সেইটোৱে কথা শ্বেয়াৰ কৰক আপোনালোকে সাহস দিয়ক দেই দেখুৱাই দিয়ক অসমবাসী ৰাইজক দেখাই দিয়ক যেন ৰাইজৰ কাৰণে মাত মাতিলেও জেল হয় আপোনালোকে দেখুৱাই দিয়ক এইটোৱে কথা আপোনাৰ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক দেই আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকৰ সাহসতে মই আজি ইমানখিনি কৰিলোঁ আগবাঢ়িলোঁ আৰু যি হ'বলগীয়া হওক মই ভয় নকৰোঁ আপোনালোকে সাহস দিব দেই সাহস দিব কনকলতাই দেশৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰিছে মাতাচি পাৰিম নাই পাৰিম মই দেশৰ কাৰণে মৃত্যুবৰণ মানে কনকলতাই পতাকা উত্তোলন কৰিবলৈ যাওঁ গহপুৰ থানাত হয় নাই আজি গুলি আগত মৃত্যু হ'ল হয় নহয় আজি মই ৰাইজৰ কাৰণে মই যদি ইমানখিনি জেল খাবলৈ খাই যাবি কাৰণে যদি কিবা খাবলগীয়া হয় খাম একো টকা পইচা দি সহায় কৰিব নালাগে মই কৈছোঁ আপোনালোকে সাহস দিয়ক মই য'ত কি কয় কৰিব য'ত যাব লাগে যাম আপোনালোকে সাহস দিয়ক সাহসৰ মতে মই হিৰত লৈ মই য'ত থাকিব লাগে জেলত থাকিও মই ভয় নকৰোঁ দেই সেইটোৱে ক'লোঁ এতিয়া আমি কোৰ্টলৈ যোৱা আৰু পইচা পাতি যোগাৰ কৰিব লাগিব আমি কোৰ্ট কেনেকৈ পাম মাটি চাটি বন্ধক দি দিম বন্ধক দি দিব মতে কেছ খেলিব লাগিব ভয় নকৰোঁ মাটি এবাৰ বন্ধক দি থৈছোঁ 2 বিঘা এতিয়া খুলিছোঁ বন্ধক দি দিম ঠিক আছে হ'ব দিয়ক আপোনালোকৰ আগত খবৰটো দিলোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আমি কেনেকৈ কি কৰোঁ কেছ কোৰ্টলৈ যোৱালৈকে আপোনালোকক দেখাই থাকিম আপোনালোকক চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কিবা এটা কষ্ট মহিলাসকলক মহিলাসকলক মই বাইদেউহঁতক কৈছোঁ মই যেতিয়া যাম নহয় তাত যদি কি হয় ক'ব নোৱাৰোঁ যদি যাবলগীয়া হ'লে জেল খাবলগীয়া হ'লেও খাম আপোনালোকে মোক বাইদেউহঁতকে কৈছোঁ আপোনালোকৰ কাৰণে মাত মাতোঁতে মই অকলেই নহয় ৰাইজৰ কাৰণে মাত মাতোঁতে মোৰ এই অৱস্থা হৈছে নহয় আপোনালোকক মই এইটোকে কৈছোঁ আপোনালোকে মোক সাহস দিব আৰু সাহস যোগাব আপোনালোকৰ সাহসতে মই য'ত থাকিবলৈ থাকিম জেল খালোঁ মই ভয় নকৰোঁ দেই ইয়াকে কৈছোঁ মই আপোনালোকৰ আগত আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক দেখুৱাই দিয়ক ভয় কৰা নাই জেল খাই যাওক 10 বছৰ 20 বছৰ যে বছৰ হ'লেও ভয় নকৰোঁ খালি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক এইটোৱে অনুৰোধ কৰিছোঁ ধন্যবাদ